ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি হৈছে জুন মাহৰ 4 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি তিথি হ'ব চতুৰ্থী তিথি, তাৰপিছতে কৃষ্ণ পঞ্চমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰ, তাৰপিছতে শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শুক্ৰ যোগ, তাৰপিছতে বৰ্জ্য যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৱকৰণ। আজি জন্ম ৰাশি হ'ব ধনু ৰাশি। আজি জন্ম ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। আজি যোগিনী নৰগণত আজি জন্ম ধনুৰাশি, তাৰপিছতে মকৰ ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:34 সূৰ্যাস্ত সম হ'ব 6:08। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি দৈনিক ৰাশিফল অনুসৰি বৃহস্পতিবাৰৰ ৰাশিফল অনুসৰি বিশেষকৈ আপোনালোকৰ কৈছে যে আজিৰ দিনটোত কামত সফলতাৰ কিন্তু খঙত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আজি কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত আজি কামৰ বোজা অলপ বেছি হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ ছিনিয়ৰ বা জুনিয়ৰসকলৰ পৰা নতুন দায়িত্ব পাব পাৰে, কিন্তু আপুনি এই সময়খিনিত অপ্ৰয়োজনীয় চিন্তাৰে বিশেষকৈ যিকোনো কামত সিদ্ধান্ত নল'ব, গৰমেৰে সিদ্ধান্ত নল'ব বুলি কৈছে। কাগজ পত্ৰ ডকুমেণ্টছত চেক কৰি চহী কৰক বুলি কৈছে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে পুৰণা ক্লায়েণ্টৰ পৰা নতুন অৰ্ডাৰ আহিব পাৰে। চৰকাৰী কাম, টেক্স, বিশেষকৈ লোনৰ কাম আপোনালোকৰ আজিৰ দিনটোত আগবাঢ়িব বুলি কৈছে। মনত ৰাখিব, কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক খৰখেদাকৈ কাম নকৰিব, 3বাৰ চিন্তা কৰি কাম কৰক, ভাল হ'ব। ধন আৰু বিত্তীয় ক্ষেত্ৰত ধন আহিব, টকা পইচা আহিব, কিন্তু খৰচো তেনেকৈ বাঢ়িব বুলি কৈছে। ঘৰখনৰ মেৰামতি, পিতৃ মাতৃৰ ঔষধৰ বাবে, গাড়ী খৰচত ধাৰ দি টকা পইচা ঘূৰি অহাৰ সম্ভাৱনা 50-50 বুলি কৈছে। অৰ্থাৎ আহিব পাৰে, 50% চান্স আছে যদি কাৰোবাক টকা পইচা ধাৰলৈ দিয়ে। বিনিয়োগ আজি আপোনালোকৰ নকৰাই ভাল হ'ব বুলি কৈছে। আজি মনত ৰাখিব, আজি ধন লেনদেন কৰোঁতে লিখি ৰাখক, হিচাপত আপোনালোকৰ মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা পাৰ্টনাৰৰ লগত সৰু কথাত কাজিয়া হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। খঙিয়াল কথা কওঁতে শব্দ বাছি ল'ব, খঙালত কথা নাপাতিব বা খঙত যিকোনো সিদ্ধান্ত নল'ব। বিবাহিত লোকসকলে জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক। বিশেষকৈ মেঘ ৰাশি লোকসকলৰ বাবে আজি প্ৰেমৰ প্ৰস্তাৱ নিদিয়াই ভাল বুলি কৈছে, পিছলৈ ৰাখক। খং উঠিলে বিশেষকৈ 10লৈকে গণি ল'ব, তাৰপিছত আপোনালোকে কথা কওক, ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, BP বেছি হোৱা, গেছ, এচিডিটিৰ সমস্যা হ'ব পাৰে। ৰ'দত বেছি নোলোৱাটো ভাল হ'ব। পানী বেছিকৈ খাওক। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। খং কৰি গাড়ী একেবাৰে আপোনালোকে নচলাব। দুপৰীয়া 10 মিনিট চকু বন্ধ কৰি বিশ্ৰাম লওক বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া। পঢ়াত মন নবহিব পাৰে, কিন্তু বৰ্তমান সময়ত কিন্তু ভাল লগ সংগ পালে ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব। বন্ধুৰ লগত গপত সময় যাব। কঠিন বিষয় পিছলৈ ৰাখি সহজ বিষয়বোৰ পঢ়িব। পৰীক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। আজি শুভ দিশ হৈছে আপোনালোকৰ বাবে পূব দিশ। আজি শুভ সময় হৈছে ৰাতিপুৱা 15টাৰ পৰা 10:45 সময়খিনিত। অশুভ সময় দুপৰীয়া 1:30 পৰা 3টা বজাৰ সময়খিনিত। বিশেষকৈ গুৰুত্বপূৰ্ণ কামবোৰ নকৰিব। ভাগ্য ৰং হ'ব ৰঙা। শুভ সংখ্যা হ'ব 9 আৰু 5। শুভ ৰত্ন প্ৰবাল মুংগা পিন্ধিব পাৰে। আজি উপায় হৈছে মেঘ ৰাশি লোকসকলৰ বাবে পুৱা উঠি হনুমানজীক প্ৰণাম কৰক। ওম হং হনুমতী নম 11 বাৰ জপ কৰক। হনুমান মন্দিৰত বুন্দি লাড়ু ভোগ দিয়ক। খং উঠিলে আজি কলা তিল হাতত লৈ আপোনালোকে কিছু মনক বুজাবৰ বাবে চেষ্টা কৰক। আজি কলা বাদামী ৰং কাপোৰ আপোনালোকে নিপিন্ধিব। ৰঙা আৰু বিশেষকৈ আপোনালোকে নাৰংগী আপোনালোকে কাপোৰ পিন্ধিব পাৰে, বস্ত্ৰ পিন্ধিব পাৰে। আজি সাৱধান বাণীখিনি হৈছে, খং আপোনালোকৰ ডাঙৰ শত্ৰু। খং নিয়ন্ত্ৰণ কৰিব পাৰিলে 80% যি সমস্যাৰ শেষ হ'ব। মিছা কথা, বিতৰ্ক, কোৰ্ট কাছাৰীৰ পৰা আঁতৰি থাকক। মনত ৰাখিব, আপুনি সাহসী নেতাৰ স্বভাৱৰ, গতিকে আপোনালোকৰ অৰ্থাৎ মেঘ ৰাশি জাতক জাতিকাসকল সাহসী হয়, নেতাৰ স্বভাৱৰ। আজি অলপ ধৈৰ্য ধৰক, দিনটোৰ শেষত ভাল খবৰ পাব পাৰে বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ লিডাৰশ্বিপ গুণে কামত সহায় কৰিব। কৰ্ম বা কেৰিয়াৰ ক্ষেত্ৰত ছিনিয়ৰসকলে আপোনালোকক প্ৰশংসা কৰিব। বিশেষকৈ ফাইনেন্স, ৰিয়েল ইষ্টেট, খোৱা বোৱা, কৃষিৰ লগত জড়িত কামৰ বাবে আজিৰ দিনটো ভাল বুলি কৈছে বৃষ ৰাশি জাতক জাতিকাসকলে। অফিচত সহকৰ্মীৰ লগত বুজা পৰা থাকিব। নতুন চাকৰি, প্ৰমোচনৰ কথা বতৰা আগবাঢ়িব পাৰে। মনত ৰাখিব, কামবোৰ কৰোঁতে লাহে লাহে ধীৰে ধীৰে কৰক, কিন্তু নিখুঁতকৈ কৰক। খৰখেদা বৃষ ৰাশি লোকসকলৰ বাবে ভাল নহয়। ধন আৰু বিত্তৰ ক্ষেত্ৰত ধন আগমনৰ যোগ আছে। পুৰণা ধাৰ ঘূৰি আহিব। FD লাভৰ পইচা হাতত আহিব, কিন্তু খৰচো হ'ব। ঘৰখনৰ দৰকাৰী বস্তু, পিতৃ মাতৃৰ বাবে গহনা কাপোৰ কিনাত বিনিয়োগৰ বাবে দিনটো মধ্যম। জুৱা লটাৰীৰ পৰা আঁতৰি থাকক। আজি ধন লুকাই ৰখা সকলোকে দেখুৱাব নালাগে।
আজি প্ৰেম বা সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা পাৰ্টনাৰৰ লগত সময় কটোৱাৰ ইচ্ছা হ'ব। বিবাহিত আপোনালোকৰ বিবাহিত যিসকল লোক আছে জীৱনসংগীক সৰু উপহাৰ দিয়ক বুলি কৈছে। সম্পৰ্ক আৰু মজবুত হ'ব। পৰিয়ালত পিতৃ মাতৃ আশীৰ্বাদ পাব। বৃষ ৰাশিৰ লোকসকলৰ বাবে আত্মীয় মাজেৰে বিশেষকৈ সম্বন্ধ আহিব পাৰে। খোৱা বোৱাৰ মাজেৰে মৰম দেখুৱাব। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বেষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ টনচিল, ডিঙিৰ সমস্যা, থাইৰয়ডৰ যত্ন লওক। ঠাণ্ডা পানী, আইচক্ৰীম কমকৈ খাব। ওজন বেছি হ'ব পাৰে। কিছু লোকৰ মিঠা কমকৈ খাওক। আজি পেটৰ গেছৰ সমস্যা হ'ব পাৰে। গাখীৰ দৈ খোৱাৰ অভ্যাস কৰক। 30 মিনিট খোজ কাঢ়ক। শিক্ষাৰ্থীসকলৰ বাবে পঢ়াত মন বহিব। মনত ৰখাৰ শক্তি ভাল থাকিব। বিশেষকৈ কম্পিটিটিভ এক্সামৰ বাবে পঢ়াৰ ছাত্ৰ ছাত্ৰীয়ে আজি ভাল ৰিজাল্ট পাব পাৰে বুলি কৈছে। শুভ দিশ হ'ব দক্ষিণ পূব আৰু শুভ সময় হৈছে 10:30 পৰা ৰাতিপুৱা 12 বজাৰ সময়খিনিত। আপোনালোকৰ কৈছে যে বজাৰলৈ ধন চুক্তি কামৰ বাবে ভাল। অশুভ সময় হৈছে বিয়লি 4:30 পৰা 6 বজাৰ সময়খিনিত। ভাগ্য ৰং হৈছে আপোনালোকৰ বাবে বগা, গুলপীয়া, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। শুভ ৰত্ন হীৰা, বগা, পুখৰাজ। আজি উপায় হৈছে বৃষ ৰাশিৰ লোকসকলৰ বাবে পুৱা মা লক্ষ্মীক বগা ফুল, বগা মিঠাই ভোগ দিয়ক। আজি কাৰোবাৰ পৰা ধন ধাৰে নল'ব, ধাৰ নিদিবও মনত ৰাখিব। গৰুক খাবলৈ কিবা এটা দিয়ক। বিশেষকৈ গো সেৱাই হৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বঢ়াব। আজি বিলাসী বস্তু কিনিবলৈ মন যাব, কিন্তু বাজেট চাই ল'ব। সতৰ্কতা বাণী হৈছে জেদ আৰু অলাখতে আপোনালোকৰ দুটা ডাঙৰ শত্ৰু। আজি জেদ বেছি নকৰিব আৰু কাৰো কথাত বেছি ৰিস্ক নল'ব। ধন আহিলেও খৰচৰ হিচাপ ৰাখিব। বৃষ ৰাশি মানে স্থিৰতা, ধৈৰ্য। আজি আপোনালোকৰ ধৈৰ্য পৰীক্ষা হ'ব, কিন্তু শেষত লাভ আপোনালোকে নিজে লাভ কৰিবলৈ সক্ষম হ'ব বা আপুনি সফল হ'ব। গতিকে মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ মগজু আপোনালোকৰ যি চিন্তা শক্তি বা আপোনালোকৰ যি কাম কৰাৰ যি স্পীড চলিব বুলি কৈছে। নতুন আইডিয়া প্লেন মনলৈ আহিব। মাৰ্কেটিং, ছ'চিয়েল মিডিয়া, লিখা পঢ়া, সাংবাদিকতা, বিক্ৰীৰ লগত জড়িত মিথুন ৰাশিৰ লোকসকলৰ বাবে ভাল দিন। ক্লাইণ্টৰ লগত মিটিং, ফোন কল, ইমেইলৰ কাম আগবাঢ়িব, কিন্তু একেলগে বহু কাম হাতত নল'ব। মন চঞ্চল হৈ থাকিব। আজি টু ডু লিষ্ট বনাই কাম কৰক। এটা কাম শেষ কৰি আনটো কৰক বুলি কৈছে। মনত ৰাখিব। ধন আৰু বিত্তৰ ক্ষেত্ৰত সৰু সুৰা ধন আহিব। বিশেষকৈ আজি কমিশ্যন, অনলাইন পে'মেণ্টৰ পৰা, কিন্তু খৰচো হ'ব। ফোন ৰিচাৰ্জ, পেট্ৰল, অনলাইন শ্বপিঙত ডাঙৰ বিনিয়োগ আজিৰ দিনটোত নকৰিব। 3টা উৎসৱৰ পৰা ধন চেক কৰা। আজি 3টা উৎসৱৰ পৰা ধন চেক কৰক আৰু কাৰোবাক ধন ধাৰে দিবলৈ গ'লেও লিখি ৰাখিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ বাবে কথাৰে মৰম দেখুৱাব পাৰ্টনাৰক। প্ৰেম জীৱনত পাৰ্টনাৰক ফোনত মৰমেৰে কথা কওক, চেট কৰক। সম্পৰ্ক মধুৰ হ'ব। সন্দেহ পৰিহাৰ কৰক। একে সময়তে ভাই ভনী বন্ধুৰ লগত আপোনালোকে সুন্দৰ সময় কটাব। বৈবাহিক জীৱনত মিথুন ৰাশিৰ জাতক জাতিকাসকলে জীৱনসংগীক লগত লৈ শ্বৰ্ট ট্ৰিপছ প্লেন কৰিব পাৰে, সৰু যাত্ৰা কৰিব পাৰে। আজি নতুন মানুহৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে অবিবাহিতসকলৰ। আজি মনত ৰাখিব বেছি কথা কৈ পাৰ্টনাৰক বিৰক্ত নকৰিব, অলপ শুনিব বুলি কৈছে, শুনাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু দুৰ্বলতাৰ বিশেষকৈ টেনশ্যন, অনিন্দা, হাত কান্ধ আঙুলি বিষ হ'ব পাৰে। বেছি ফোন বিশেষকৈ স্ক্ৰল কৰিলে চকু ডিঙি টান হ'ব পাৰে। মনত ৰাখিব। প্ৰতি 1 ঘণ্টাৰ পিছত 5 মিনিট বেক লওক। প্ৰাণায়াম বিশেষকৈ অনুলোম বিলোম কৰক, ভাল হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে পঢ়াত মন বহিব, মেমৰি ভাল থাকিব তেওঁলোকৰ। কম্পিউটাৰ, কোডিং, ভাষাৰ শিক্ষাই ছাত্ৰ ছাত্ৰীসকলে আজি নতুন শিক্ষা লাভ কৰিব। পৰীক্ষা থাকিলে প্ৰশ্ন উত্তৰ চুটি 2D বিশেষকৈ পইণ্ট আপোনালোকে লিখক, পইণ্ট ৱাইজত লিখক। কেনেকৈ নম্বৰ পাব পাৰি শিক্ষকৰ পৰা পৰামৰ্শ লওক। শুভ সময় ৰাতিপুৱা 8টাৰ পৰা 9:30 সময়খিনিত। অশুভ সময় 12টাৰ পৰা 1:30 সময়খিনিত। ডাঙৰ সিদ্ধান্ত নল'ব। ভাগ্য ৰং হ'ব সেউজীয়া। মিথুন ৰাশিৰ লোকসকলৰ বাবে বগা, সেউজীয়া, বগা, হালধীয়া। শুভ সংখ্যা হ'ব 5 আৰু 2। আজি শুভ ৰত্ন পান্না। আজি উপায় হৈছে পুৱা গণেশজীক দুবা প্লাছ মোদক দিয়ক, ভাল হ'ব। ওম গং গণপতি নম 21 বাৰ জপ কৰক। আজি বগা সেউজীয়া ৰঙৰ কাপোৰ পিন্ধক। কাৰোবাক সহায় কৰা, যেনে দুখীয়া ল'ৰা ছোৱালীক কলম কিতাপ দান কৰিলে বহুত শান্ত হয়। মিছা কথা, গুজব তেনেধৰণৰ বিহেভিয়াৰ পৰা, আচৰণৰ পৰা আঁতৰি থাকক। আজি সাৱধান বাণী হৈছে মিথুন ৰাশিৰ লোকসকলৰ বাবে মনৰ চঞ্চলতা ডাঙৰ শত্ৰু। আজি এটা কামত ফ'কাছ ৰাখক। বেছি চিন্তা কৰিলে টেনশ্যন বাঢ়িব। যি কথাই নহওক সেই কথাৰ মাজত নোসোমাব, মনত ৰাখিব। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। মিথুন মানে বুদ্ধি, যোগাযোগ। আজি কথাই আপোনালোকৰ কামবোৰ বনাব, কিন্তু কথাই কামবোৰ বেছিও কৰিব পাৰে বা শেষো কৰিব পাৰে। মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বলৱান, মন, মাৰ ঘৰ, মনোবলৰ দিন। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শক্তিশালী দিন। কেৰিয়াৰ আৰু কৰ্মৰ ক্ষেত্ৰত চন্দ্ৰত আপোনালোকৰ ৰাশি থকাৰ বাবে আজি আপোনালোকৰ ইনটুইশ্যন পোৱাৰ পাৱাৰ, ইনটুইশ্যনৰ আপোনালোকৰ যি পাৱাৰ বহুত বেছি থাকিব। মনত ৰখাৰ শক্তি থাকিব। মনৰ কথা খুলি কাম কৰক বুলি কৈছে, ভুল নহ'ব। পানী, গোন্ধজাত বস্তু, ৰিয়েল ইষ্টেট, হোটেল, শিশু, নাৰ্ছিং,
মনোবিজ্ঞানৰ লগত জড়িত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ভাল দিন। অফিচত মানুহে আপোনালোকৰ কথাবোৰ মানি চলিব। ঘৰৰ পৰা কাম কৰা মানুহে আজি ভাল বিশেষকৈ লিডাৰশ্বিপৰ ভূমিকা পাব বুলি কৈছে, এডাক্টিভিটি পাব। একে সময়তে আৱেগত ভাহি নগৈ বিশেষকৈ লজিক প্লাছ মন দুয়োটাই শুনি সিদ্ধান্ত লওক। ধন আৰু বিত্তৰ ক্ষেত্ৰত ঘৰ বাৰী মাৰ নামত টকা পইচা আপোনালোকৰ খৰচ হ'ব পাৰে, কিন্তু সেইখিনি আপোনালোকে কৰিবও লাগিব। একে সময়তে সহায়ো পাব ঘৰৰ মানুহখিনিৰ পৰা, খৰচো বাঢ়িব। ৰেচন চৰকাৰী বস্তু মাৰ ঔষধত ধাৰ দিয়া লোৱাৰ পৰা আঁতৰি থাকক। আজি বেংকৰ বেলেঞ্চ চেক কৰক, বাজেট বনাই চলক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আৱেগ বেছি থাকিব, পাৰ্টনাৰক মৰম কেয়াৰ দেখুৱাবলৈ মন যাব। বৈবাহিক জীৱনত বিশেষকৈ জীৱনসংগীক লগত লৈ সৰু সুৰা আপোনালোকে যাত্ৰা কৰক, কাম কৰক, সম্পৰ্ক মধুৰ হ'ব। মাৰ লগত সম্পৰ্ক ভাল কৰক। ঘৰখনৰ মানুহৰ মাজেৰে সম্বন্ধ আহিব পাৰে বুলি কৈছে। কিছু অবিবাহিতসকলৰ বাবে বেছি এই সময়খিনিত টেনশ্যন লৈ নাথাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, হজম, গেছ, এচিডিটি, বুকুৰ বিষৰ সমস্যা হ'ব পাৰে। কিছু লোকৰ মানসিক অস্থিৰতা, অলপতে কান্দি দিয়াৰ স্বভাৱ কিছু লোকৰ থাকিব। পানী বেছিকৈ খাওক। দৈ ভাত খিচিৰি খোৱা ভাল। বেছি তেল মছলা জাতীয় খাদ্য নাখাব। 10 মিনিট ধ্যান কৰক। শিক্ষাৰ্থীসকলৰ বাবে মুখস্থ বিদ্যাত মন বহিব। ইতিহাস, ভূগোল, বায়'লজিৰ পঢ়া ছাত্ৰ ছাত্ৰীসকলে ভাল মাৰ্ক পাব পাৰে। ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব তেওঁলোকে। পিতৃ মাতৃৰ বিশেষকৈ আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিব। শুভ দিশ হ'ব উত্তৰ পশ্চিম দিশ, আৰু শুভ আপোনালোকৰ ৰং হ'ব বগা, ৰূপালী, হালধীয়া ৰং। আৰু শুভ সময় কৈছে 7টাৰ পৰা 8টাৰ 30 সময়খিনিত। অশুভ সময় হৈছে বিয়লি 3টাৰ পৰা 4টা 30 সময়খিনিত। ডাঙৰ সিদ্ধান্ত, ডাঙৰ আপোনালোকে ডিল হওক, বিশেষকৈ যাত্ৰা একেবাৰে নকৰিব। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ ৰত্ন মুদ্ৰা। আজি উপায় হৈছে পুৱা শিৱ মন্দিৰত কেঁচা গাখীৰ প্লাছ জল বা বগা ফুল অৰ্পণ কৰক, ভাল হ'ব। মাক প্ৰণাম কৰি আশীৰ্বাদ লওক। মাৰ বগা মিঠাই খুৱাওক। আজি একে সময়তে চন্দক ৰাতি কেঁচা চাউল প্লাছ গাখীৰ প্লাছ চেনি মিহলাই অৰ্ঘ্য দিয়ক। আজি বগা কাপোৰ পিন্ধক, ক'লা ৰং এৰক বুলি কৈছে। সাৱধান বাণী হৈছে আৱেগক আপোনালোকৰ শক্তি, আৱেগ আপোনালোকৰ শক্তি কিন্তু দুৰ্বলতাও বুলি কৈছে। আজি বেছি চিন্তা, বেছি টেনশ্যন নকৰিব। যি হ'ব লগা আছে সেইটোৱে হ'ব। ঘৰ মানুহৰ লগত কাজিয়া নকৰিব। ঘৰৰ মানুহৰ লগত পানী বা নদীৰ পৰা, পানী বিশেষকৈ বা তেনেকুৱা ধৰণৰ পুখুৰীৰ পৰা, ডাঙৰ দ ঠাইৰ পৰা বিশেষকৈ আঁতৰি থাকক, সাৱধান হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান হৈছে তেওঁলোক বিশেষকৈ মৰম কেয়াৰ, মাতৃৰ স্বভাৱ। আজি বিশেষকৈ মন শান্ত কৰি ৰাখক, সকলো ভাল হ'ব। দিনটো সুন্দৰ বেপাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশিলৈ আগবাঢ়িছোঁ আহক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি নেতৃত্ব দিয়াৰ সুযোগ আহিব, কিন্তু ইগ' বেছি দেখুৱালে সহকৰ্মী বা চিনিয়ৰসকলৰ লগত কাজিয়া হ'ব পাৰে। চৰকাৰী কাম, প্ৰশাসন, মেনেজমেণ্ট, মাৰ্কেটিঙত থকা সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো ভাল। আজি টিমৰ লগত মিলি কাম কৰাৰ হ'ব বুলি কৈছে। কাগজ পত্ৰত ভুল নকৰিব। চহী কৰাৰ আগত 3বাৰ পঢ়িব। মই বুলি নকৈ আমি বুলি কাম কৰক। কৰ্মৰ ক্ষেত্ৰত আজি টিমটোৱে আপোনালোকক আগুৱাই নিব। ধন টকা পইচাৰ ক্ষেত্ৰত খৰচ বাঢ়িব। হস্পিটেল, বিদেশ যাত্ৰা, প্ৰমোশ্যন, পাৰ্টি, দান ধৰ্মত ধন আহিব পাৰে, কিন্তু হাতত নাথাকিব। পুৰণা ধাৰ আপোনালোকক ঘূৰি আহিব পাৰে, কিন্তু আশা বেছি নকৰিব। আজি ডাঙৰ বিনিয়োগ, শ্বেয়াৰ, ক্ৰিপ্টৰ পৰা আঁতৰি থাকক। পকেটত অলপ কেছ ৰাখিব। আজি অনলাইন পে'মেণ্ট ফেইল হ'ব পাৰে কিছু লোকৰ। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ইগৰ বাবে সম্পৰ্ক টান আহিব পাৰে। পাৰ্টনাৰৰ কথা শুনি বিশেষকৈ নুশুনি নিজৰ কথা বেছি ক'লে কাজিয়া হ'ব পাৰে। বৈবাহিক জীৱনত সিংহ ৰাশিৰ লোকসকলে জীৱনসংগীক সন্মান দিয়ক, তেওঁলোকৰ কথা শুনক। সিংহ ৰাশিৰ লোকসকলে বৰ্তমান প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ দিন নহয় বুলি কৈছে। ভুল হ'লে আজি প্ৰেম বা বৈবাহিক জীৱনতে হওক, চৰি ক'বলৈ লাজ নকৰিব। ইয়াতে আপুনি ডাঙৰ হ'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ টান, মূৰৰ বিষ, BP হাই, হৃদযন্ত্ৰৰ সমস্যা, পিঠি মেৰুদণ্ডৰ বিষ হ'ব পাৰে। ৰ'দত বেছি নোলাব, ডিহাইড্ৰেশ্যন হ'ব পাৰে। খঙৰ বাবে BP বাঢ়িব পাৰে। বৰ্তমান পানী প্লাছ নেমু পানী খাওক। 15 মিনিট চকু বন্ধ কৰি বিশ্ৰাম লওক। খং উঠিলে খোজ কাঢ়িবলৈ আপোনালোকে যাওক বুলি কৈছে, আৰু 10 বাৰ আপোনালোকে 1ৰ পৰা গণক বুলি কৈছে, ভাল হ'ব। 1ৰ পৰা 10লৈকে কাউণ্টিং কৰিব, নিশ্চয়কৈ ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে বৰ্তমান পঢ়াত মন নবহিব। বন্ধুৰ লগত লিডাৰগিৰি কৰাত সময় পাৰ কৰিব। কিছু সংখ্যক লোকে শিক্ষকৰ লগত তৰ্ক একেবাৰে নকৰিব। ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। শুভ দিশ হ'ব পূব, আৰু শুভ সময় হৈছে পুৱা 6টাৰ পৰা 7টা 30 সময়খিনিত সূৰ্য অৰ্ঘ্য দিয়াৰ বাবে। অশুভ সময় হৈছে দুপৰীয়াৰ 12টাৰ পৰা 1টা 30 সময়খিনিত। গুৰুত্বপূৰ্ণ মিটিং নকৰিব, আলোচনা নকৰিব, সিদ্ধান্ত তৎক্ষণাত নকৰিব, চাই ল'ব। ভাগ্য ৰং হ'ব সোণালী ৰঙা। শুভ সংখ্যা হ'ব 1 আৰু 9। শুভ ৰত্ন মাণিক্য, ৰুবি। আজি উপায় হৈছে পুৱা সূৰ্য উদয়ৰ সময়ত তামৰ পাত্ৰত জল বা ৰঙা ফুল, কেঁচা চাউল আপোনালোকে দিয়ক বুলি কৈছে, ভাল হ'ব। পিতৃ বা পিতৃসম মানুহক সেৱা কৰক, আশীৰ্বাদ লওক। আজি ৰঙা সোণালী কাপোৰ পিন্ধক, ক'লা নীলা ৰং এৰক বুলি কৈছে। গমৰ বস্তু দান কৰক, গৰীবক খাবলৈ দিয়ক, ভাল হ'ব। আজি সাৱধান বাণী হৈছে ইগ' আৰু খং, এই দুয়োটা আজি আপোনালোকৰ ডাঙৰ শত্ৰু। ৰজা হ'ব খুজিলে প্ৰজাৰ কথা শুনিব লাগিব। আজি মিছা প্ৰশংসা,
চাতুৰ পৰা সাৱধান হওক। যি কাম তোমাৰ অৰ্থাৎ আপোনাৰ দ্বাৰা নহয় সেই কামত কেতিয়াও আপোনালোকে নোসোমাব, না কৰিবলৈ শিকক। সিংহ ৰাশিৰ লোকসকলৰ হৈছে বিশেষকৈ সাহস, নেতৃত্ব আৰু তেজ। আজি অলপ নম্ৰ হোৱাটো, ধৈৰ্য ধৰাটো প্ৰয়োজন আছে। সূৰ্যৰ কৃপাত দিনৰ শেষত সন্মান বাঢ়িব। সুন্দৰভাৱে পাৰ হওক দিনটো, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশ্লেষণ শক্তি থাকিব ভাল। হিচাপ নিকাচ ভালকৈ ৰাখক। ডেটা এনালাইচিছ, একাউণ্ট লিখা পঢ়াৰ কামত সফলতা। আজি চিনিয়ৰসকলে আপোনালোকৰ কামৰ ভুল ধৰি দিয়াৰ গুণৰ প্ৰশংসা কৰিব, কিন্তু বৰ্তমান পাৰফেক্ট হ'ব খুজি বেছি আপোনালোকে ষ্ট্ৰেছ নল'ব, চিন্তা নকৰিব বেছি। সহকৰ্মীৰ বিশেষকৈ সৰু ভুলত খং নকৰিব বুলি কৈছে। বৰ্তমান সময়ত বিশেষকৈ এই সময়খিনি চাকৰি সলনি কৰিব খোজাৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ ইণ্টাৰভিউ দিলেও ভাল ফল পাব পাৰে বুলি কৈছে। একে সময়তে কামৰ লিষ্ট বনাই এটা এটাকৈ আপোনালোকে সেই কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাল হ'ব কৰ্ম বা ব্যৱসায়ৰ ক্ষেত্ৰত। আজি ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ নতুন উৎস ওলাব পাৰে, বিশেষকৈ কমিশ্যনৰ পৰা। কিন্তু খৰচো হ'ব আজি দিনটোত, ঔষধ, হস্পিটেল, প্ৰটিন, ফিটনেছৰ বস্তুত বুলি কৈছে। ধাৰ দিয়া টকা পইচা ঘূৰি আহিব পাৰে। বিনিয়োগৰ আগত কেলকুলেটৰ মাৰি ল'ব, চাই ল'ব সকলো হিচাপ নিকাচ মিলাই। আজি বিশেষকৈ পইচা পাতিৰ হিচাপ লিখি ৰাখক। 1 টকাৰো হিচাপ নাথাকিলে টেনশ্যন হ'ব পাৰে কিছু লোকৰ। গতিকে প্ৰতিটো মুহূৰ্ততে আপোনালোকে সতৰ্ক হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত পাৰ্টনাৰৰ সৰু ভুলত সমালোচনা বেছি নকৰিব। তুমি এনেকৈ কৰিলা কিয়? কিছুমান কথা কৈ পেলাই আপোনালোকে তেওঁলোকক বিশেষকৈ খং নুঠাব, বা মনত ৰাখিব এনেকৈ কৰিলে ভাল হয় বুলি কওক বুলি কৈছে। কেনেকৈ কৰিলে ভাল হ'ব, কেনেকৈ কথা ক'লে ভাল হ'ব, অলপ বুজাবৰ বাবে চেষ্টা কৰক। যদি মিষ্টেক হয়, ভুল হয়, সকলোৱে শুদ্ধ হ'ব বুলি তেনে কথা নহয়, মনত ৰাখিব। বৈবাহিক জীৱনত কন্যা ৰাশিৰ জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন লওক। আজি এই সময়খিনিত মৰম দেখুৱাবলৈ ডাঙৰ কথা কৰাৰ বিশেষকৈ কথাৰ দৰকাৰ নাই কোৱাৰ, বিশেষকৈ বৰ্তমান ইজনে সিজনক কেয়াৰ লওক বুলি কৈছে। যদি বেমাৰ হয় জীৱনসংগীৰ ঔষধ কিনি আনি দিয়ক, ইয়াতে বহুত বুলি কৈছে। পেটৰ বিষ, স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি, চুলি সৰা, ছালৰ এলাৰ্জি, হজমৰ সমস্যা হ'ব পাৰে। বেছি চিন্তা কৰিলে মাইগ্ৰেনো হ'ব পাৰে। আজি মনত ৰাখিব পেটটো বিশেষকৈ ভালকৈ ৰাখিব হ'লে বা হালকা কৰি ৰাখিব হ'লে খিচিৰি, দৈ ভাত খাওক। ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক। 10 মিনিট ৱাক কৰক। পানী বেছিকৈ খাওক। আজি শিক্ষাৰ্থীসকলৰ পঢ়াত মন বহিব। ৰিচাৰ্চ নোট বনোৱা, শ্বৰ্ট নোট বনোৱাৰ আপুনি এক্সপাৰ্ট হ'ব। বিশেষকৈ কম্পাৰেটিভ এক্সামৰ বাবে আজিৰ দিনটোত পঢ়া ভাল হ'ব। এমাহৰ সমান হ'ব বুলি কৈছে আজিৰ দিনটোত পঢ়িলে। গতিকে ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়ক। শিক্ষকসকলে আপোনালোকৰ নোট বিচাৰিব পাৰে আজিৰ দিনটোত। শুভ দিশ হ'ব উত্তৰ। শুভ সময় হ'ব ৰাতিপুৱা 9টাৰ পৰা 10:30 সময়খিনিত। কাম আৰম্ভ কৰক। বজাৰলৈ গৈ কিছুমান নতুন কাম আৰম্ভ কৰিব পাৰে। পঢ়া শুনাৰ বাবে ভাল। অশুভ সময় হৈছে বিয়লি 2টাৰ পৰা 3:30 সময়খিনি। ডাঙৰ সিদ্ধান্ত নল'ব। ভাগ্য ৰং হ'ব সেউজীয়া, বগা। শুভ সংখ্যা হ'ব 5 আৰু 8। শুভ ৰত্ন পান্না। আজি পুৱা ভগৱান বিষ্ণু বা মা লক্ষ্মীক তুলসী পাত, বগা ফুল দিয়ক। ওম নমো ভগৱতী বাসুদেৱায় 21 বাৰ জপ কৰক। আজি সেউজীয়া ৰঙৰ কাপোৰ পিন্ধক। ক'লা ৰং কমকৈ পিন্ধিব বা আপোনালোকে নিপিন্ধিব পাৰিলে। গৰীব ছাত্ৰ ছাত্ৰীক কলম কিতাপ দান কৰক। বুধ গ্ৰহ শান্ত হয়। আজি সাৱধান বাণীটো হৈছে কন্যা ৰাশিৰ লোকসকলৰ বাবে বেছি চিন্তা আৰু বেছি সমালোচনা, এই দুয়োটা আজি এৰাওক। পাৰফেক্ট মানুহ কোনো নাই, নিজকে বেছি টান নিদিব। যি হাতত আছে সেইটোৱে ঠিক কৰক। যি নাই সেইটোৰ বাবে টেনশ্যন নকৰিব। পেটৰ যত্ন লওক। পেট ভাল হৈ থাকিলে আপোনালোকৰ মনো ভাল হৈ থাকিব। কন্যা ৰাশি মানে হৈছে বুদ্ধি, সেৱা, পৰিষ্কাৰ পৰিচ্ছন্নতা। আজি আপোনালোকৰ কামৰ দাম পাব। নিজৰ যত্ন ল'বলৈ একেবাৰে নাপাহৰিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশিলৈ আগবাঢ়িছোঁ আহক। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কেৰিয়াৰ আৰু কৰ্মৰ ক্ষেত্ৰত আজি পাৰ্টনাৰশ্বিপ, ডিল চুক্তি, বিশেষকৈ কোৰ্ট কাছাৰী কামত সফলতাৰ যোগ আছে। ব্যৱসায়ীসকলে বৰ্তমান নতুন ক্লায়েণ্ট অৰ্ডাৰ পাব পাৰে। ফেশ্বন, বিউটি পাৰ্লাৰ, আৰ্ট, ডিজাইন, আইন, HR, কনচালটেঞ্চিৰ লগত জড়িত তুলা ৰাশিৰ লোকসকলৰ বাবে ভাল দিন। অফিচত সকলোৰে লগত বুজা পৰা ৰাখি চলাওক বুলি কৈছে। বেলেঞ্চ আপোনালোকৰ গুণে কাম বনাব। একেলগে কাম কৰিলে ডাঙৰ কাম হ'ব। কাৰো বিশেষকৈ মনত ৰাখিব, কাৰো এফাল হৈ কথা নক'ব, কাৰো ফলীয়া হৈ কথা নক'ব। দুই পক্ষৰ কথা শুনি সিদ্ধান্ত লওক। আজি ধন টকা পইচাৰ ক্ষেত্ৰত ধন আহিব। পাৰ্টনাৰ জীৱনসংগীৰ মাজেৰে বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ ইনকামৰ পৰা লাভ হ'ব পাৰে। বেংকৰ পৰা লোন, EMI, বীমা কাম আগবাঢ়িব কিছু লোকৰ। কিন্তু বিলাসী বস্তু, কাপোৰ, গহনা কিনাত খৰচ বাঢ়িব। আজি বাজেট চাই খৰচ কৰিব। টকা পইচা নাথাকিলে ধাৰ লৈ কেতিয়াও আপোনালোকে বস্তু নিকিনিব। আজি যৌথ বিশেষকৈ একাউণ্টত বা জইণ্ট একাউণ্টত বিজনেছৰ কথা বতৰাও কিছু লোকৰ হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ বাবে শুভৰ দিন। আজি পাৰ্টনাৰৰ লগত ডেট, চিনেমা, ডিনাৰ প্লেন হ'ব কিছু লোকৰ।
বৈবাহিক জীৱনত বিশেষকৈ ৰোমাঞ্চ থাকিব, বুজি পাব, জীৱন সংগীক সময় দিব। আজি তুলা ৰাশিৰ প্ৰেমৰ প্ৰস্তাৱ, অবিবাহিতসকলে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে, নাইবা নিজেও দিব পাৰে। বিয়াৰ কথা বতৰাও আগবাঢ়িব। বেছি বিশেষকৈ এই সময়খিনিত ডাঙৰ সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। যি ক'ব লগা আছে আজিৰ দিনটোত কওক, মনৰ কথাখিনি খুলি কওক। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকালৰ বিষ, কিডনী, চেনীৰ অৰ্থাৎ ছুগাৰৰ সমস্যা, ছালৰ এলাৰ্জি সমস্যা হ'ব পাৰে। পানী কমকৈ খালে কিডনীৰ সমস্যা হ'ব পাৰে, গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। বেছি মিঠাই খালে ছুগাৰ বাঢ়িব পাৰে, মনত ৰাখিব। দিনত 8 পৰা 10 গিলাচ পানী খাওক, নাৰিকল পানী, নেমু পানী খাই থাকক, কঁকালৰ ব্যায়াম কৰক বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বৰ্তমান পঢ়াত মন বহিব, কিন্তু বন্ধুৰ লগত গপত সময় যাব। কিছু লোকৰ আইন বিশেষকৈ ডিজাইন, ফেশ্বন, মনোবিজ্ঞান পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল দিন। আইডিয়া পাব, গ্ৰুপ ষ্টাডিত ভাল হ'ব। শুভ দিশ হ'ব দক্ষিণ পূব। শুভ সময় হ'ব পুৱা 10টাৰ পৰা 11:30 সময়খিনিত মিটিং, চুক্তি, প্ৰেমৰ কথাৰ বাবে। অশুভ সময় হৈছে বিয়লি 5টাৰ পৰা 6:30 সময়খিনিত যাত্ৰা নকৰিব। ভাগ্য ৰং হ'ব গোলপীয় ৰং, বগা, নীলা আৰু শুভ সংখ্যা হ'ব 6 আৰু 2। তুলা ৰাশি লোকসকলৰ বাবে শুভ ৰত্ন হ'ব হৈছে হীৰা, বগা, নীলম। আজি উপায় হৈছে পুৱা মা দুৰ্গাক বগা ফুল, বগা মিঠাই অৰ্পণ কৰক বুলি কৈছে। আজি গোলাপী বগা কাপোৰ পিন্ধক, কলা বাদামী ৰং এৰক বুলি কৈছে। আজি যুৱতী বা কুমাৰী ছোৱালীক খোৱা বস্তু দান কৰক। শুক্ৰ গ্ৰহ শান্ত হ'ব। ঘৰখনৰ উত্তৰ পশ্চিম কোণ বিশেষকৈ চাফা কৰি ৰাখিব। সুগন্ধি আগৰবাতি আপোনালোকে জ্বলাব বুলি কৈছে। একে সময়তে সাৱধান বাণীও হৈছে আজি। দুটা নাওত ভৰি দি চলিলে ডুব যাব পাৰে। আজি এটা সিদ্ধান্ত ল'ব লাগিব, পিছলৈ নেঠেলিব। কাৰো কথাত খং নকৰিব, শান্তিৰে বুজাই কওক। প্ৰেমত সন্দেহ নকৰিব, বিশ্বাস বজাই ৰাখক। বিলাসিকতাৰ নামত ধন হেৰুৱাব। তুলাৰ মানে হৈছে বেলেঞ্চ, সৌন্দৰ্য, ন্যায়। আজি আপোনালোকৰ কূটনৈতিক গুণে আজি আপোনালোকক জিকাব। সম্পৰ্ক আৰু কাম দুয়োটাই বেলেঞ্চ কৰক বুলি কৈছে। দিনটো সুন্দৰ বেপাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, দিনটো শুভ দেখা পোৱা গৈছে। আজি গোপন শক্তি কামত আহিব। ৰিচাৰ্চ, কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কৰ্ম বা কেৰিয়াৰৰ ক্ষেত্ৰত কামত আপোনালোকৰ গুৰুত্ব বাঢ়িব। ৰিচাৰ্চ, ইনভেষ্টিগেশ্যন, বিশেষকৈ আজি টেকনিকেল কামত, মেডিকেল, বিশেষকৈ টেক্স, শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ, কিন্তু আজিৰ দিনটোত বহুত বেছি ভাবি চিন্তি সিদ্ধান্ত ল'ব। পুৰণা ধাৰ, বীমা পইচা ঘূৰি আহিব পাৰে কিছু লোকৰ, কিন্তু অফিচত বা কৰ্মৰ ক্ষেত্ৰত ৰাজনীতিৰ পৰা আঁতৰি থাকক। কাৰো গোপন কথা বিশেষকৈ প্ৰকাশ নকৰিব। আজি গভীৰ চিন্তা কৰি কাম কৰক। ধন টকা পইচাৰ ক্ষেত্ৰত হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে আজি। পিতৃ মাতৃৰ সম্পত্তি, বীমা, ফ্লেট, শ্বেয়াৰ, লটাৰীৰ পৰা সৰু লাভ, কিন্তু সাৱধান হ'ব, কিন্তু খৰচো হ'ব। হঠাৎ হস্পিটেল, গাড়ী মেৰামতি, কোৰ্ট কাছাৰীত যোৱা, শ্বেয়াৰত বেছি ৰিস্ক নল'ব আজি। আজি কাৰোবাক ধাৰ দিলে ঘূৰি নাহিব পাৰে, লিখি ৰাখক, নাইবা নিদিয়াই ভাল বুলি কৈছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সন্দেহ, ইগ'ৰ বাবে সম্পৰ্ক টান আহিব পাৰে, গতিকে সন্দেহ বেছি নকৰিব। পাৰ্টনাৰৰ ফোনত আপোনালোকে কথা পাতক, প্ৰশ্ন কৰক, স্বভাৱ কমোৱা। প্ৰশ্ন কৰাৰ যি স্বভাৱ কমাব লাগিব। বিবাহিত বৃশ্চিক ৰাশিৰ জীৱনসংগীক বিশ্বাস ৰাখিব লাগিব। বিবাহিত লোকসকলে গভীৰ বিশেষকৈ আত্মিক কথা বতৰা হ'ব পাৰে। একে সময়তে গোপন প্ৰেম সম্পৰ্কৰ যোগ আছে। যি কথাত আপোনালোকৰ হাত নাই সেই কথাৰ বাবে টেনশ্যন নকৰিব। বিশ্বাসী সম্পৰ্কৰ মূল বুলি কৈছে। যি প্ৰেম বা বৈবাহিক জীৱনত বিশ্বাস থাকে তেওঁলোকৰ প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱন ষ্ট্ৰং হয়। বিশ্বাস নাথাকিলে তৰ্কৰ পেচাল, হাই কাজিয়া, বিচ্ছেদৰ দৰে পৰিৱেশো আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগ, পাইলছৰ সমস্যা, মূল কিডনীৰ সমস্যা, কিছু লোকৰ এলাৰ্জি, ছালৰ ৰোগ হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। আজি মনত ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্তমান পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ মনোযোগ বাঢ়িব। মনোযোগ বেছি থাকিব, কিন্তু বেছি লেজি হৈ নাথাকিব। কম্পিউটাৰ, হেকিং পঢ়াৰ ছাত্ৰ ছাত্ৰী, বিশেষকৈ গৱেষণা, ৰিচাৰ্চ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। কিবা এটা নতুন আৱিষ্কাৰ কৰাৰ কথা চিন্তা কৰিব। শুভ দিশ হ'ব দক্ষিণ আৰু শুভ সময় পুৱা 11টাৰ পৰা 12:30 সময়খিনিত। আজি গোপন কাম, ৰিচাৰ্চৰ বাবে। অশুভ সময় হৈছে বিয়লি 4টাৰ পৰা 5:30 সময়খিনিত। যাত্ৰা নতুন চুক্তি নকৰিব। শুভ ৰং হ'ব গাঢ় ৰঙা ৰং, কলা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 7। শুভ ৰত্ন হৈছে পবাল। আজি উপায় হৈছে কলা তিল প্লাছ কলা কাপোৰ আপোনালোকে দান কৰক, মংগল শান্ত হ'ব। আজি কাৰোবাৰ পৰা বেয়া কথা নুশুনিব, বেয়া কথা নক'ব, মৌনব্ৰত ৰাখিলে ভাল হ'ব। সাৱধান বাণী হৈছে বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে সন্দেহ আৰু খং, এই দুয়োটা আজি আপোনালোকৰ ডাঙৰ শত্ৰু। কাৰো গোপন কথা সুধি নাথাকিব। ড্ৰাইভিং, জুই, বিশেষ ড্ৰাইভিং কৰোঁতে, গাড়ী চলাওঁতে অৰ্থাৎ জুইৰ পৰা সাৱধান হওক, বিজুলীৰ পৰা সাৱধান হ'ব লাগিব। যি কামৰ ৰিস্ক বেছি সেই কামত আজি একেবাৰে নকৰিব। শান্ত হৈ থাকক। আপোনালোকৰ মন শক্তিশালী, তাক নষ্ট কৰিবলৈ নিদিব। বৃশ্চিক ৰাশি মানে হৈছে ৰহস্য, শক্তিৰ পৰিৱৰ্তন। আজি ভিতৰৰ কথা শক্তিশালী হ'ব, কিন্তু খং নিয়ন্ত্ৰণ কৰিব পাৰিলেহে জিকিব আপুনি, মনত ৰাখিব। দিনটো সুন্দৰ বেপাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।
ধনুৰাশি জাতজাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি ধনুৰাশি জাতজাতিকাসকলৰ বাবে দিনটো কিদৰে পাৰ হ'ব, বিশেষকৈ আজি আপোনালোকক সহায় পাব, ভাগ্য আপোনালোকক সহায় কৰিব। শিক্ষক, গুৰু, পিতৃসম মানুহৰ পৰা শুদ্ধ পৰামৰ্শ পাব, যি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। উচ্চ শিক্ষা, বিদেশ যাত্ৰা, প্ৰশাসন, ধৰ্ম, আইন, বেংকিং, বিশেষকৈ কনচালটেঞ্চিৰ লগত জড়িত ধনুৰাশিৰ লোকসকলৰ বাবে ভাল দিন। নতুন কাম আৰু প্ৰমোচনৰ খবৰো আজিৰ দিনটোত আহিব পাৰে, কিন্তু সকলো কামতে সৎ হৈ থাকক। মিছাকৈ লাভ কৰিলেও পিছত সমস্যাত পৰিব পাৰে। মনত ৰাখিব লাগিব কৰ্ম বা কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ ডাঙৰ মানুহৰ লগত যোগাযোগ ৰাখক, তেওঁলোকৰ কথাই আপোনালোকৰ ভাগ্য খুলিব বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত ধন আহিবই আজিৰ দিনটোত। গুৰু শিক্ষকৰ মাজেৰে ধৰ্মীয় কামৰ পৰা, বিদেশৰ পৰা কিন্তু খৰচো হ'ব আজি। দান, ধৰ্ম, যাত্ৰা, কিতাপ, কৰ্চৰ বাবে বুলি কৈছে। বিশেষকৈ ধাৰ লোৱাৰ পৰা বিৰত থাকক, পুৰণা বিনিয়োগৰ পৰা লাভান্বিত হ'ব পাৰে কিছু লোকে। আজি 10% ধন দান কৰক আৰু বৃহস্পতি প্ৰসন্ন হ'ব, 10 গুণ আপোনালোকক ঘূৰি আহিব। গতিকে পাৰিলে কাৰোবাক খাদ্য নকৰি সহায় কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা দূৰত থকা প্ৰেমিক প্ৰেমিকাৰ লগত ফোন বা ভিডিঅ' কলত কথা হ'ব, মনৰ বিশেষকৈ কথা বতৰাবোৰ শ্বেয়াৰ কৰিব। বৈবাহিক জীৱনত ধনুৰাশিৰ জাতজাতিকাসকলে জীৱনসংগীক লৈ মন্দিৰ বা তীৰ্থযাত্ৰাত যাব পাৰে। একে সময়তে শিক্ষক, গুৰুৰ মাজেৰে সম্বন্ধ আহিব পাৰে। সম্পৰ্কত সততা বজাই ৰাখক। পাৰ্টনাৰক বিশেষকৈ জ্ঞানৰ কথা, ভৱিষ্যতৰ প্লেনৰ কথা কওক বুলি কৈছে, তেওঁলোকক ইমপ্ৰেছ কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা লিভাৰৰ সমস্যা হ'ব পাৰে কিছু লোকৰ। বেছি মিঠা, তেল মছলাজাতীয় খাদ্য খালে লিভাৰ আপোনালোকৰ বেয়া হ'ব পাৰে। খং কৰিলে BP হাই হ'ব, গতিকে ধ্যান ৰাখিব। হালধি পানী খোৱাৰ অভ্যাস কৰক বুলি কৈছে। হালধি খাওক, কেঁচা হালধি পানী খোৱাৰ অভ্যাস কৰক। 20 মিনিট খোজ কাঢ়ক ৰাতিপুৱাৰ টাইমত। বিশেষকৈ খোজ কাঢ়িলে আপোনালোকৰ মানসিক শান্তি, শাৰীৰিক শান্তি আহিব বুলি কৈছে। যোগ ব্যায়াম কৰক বুলি কৈছে। মদ মাংস যিসকলৰ এটা অভ্যাস আছে এভইড কৰক বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো বেষ্ট দিন। উচ্চ শিক্ষা, বিদেশত পঢ়া, প্ৰতিযোগিতামূলক পৰীক্ষাৰ ছাত্ৰই আজি ভাল ৰিজাল্ট পাব। গুৰুৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব, জ্ঞান বাঢ়িব। শুভ দিশ হৈছে ঈশান উত্তৰ পূব। শুভ সময় পুৱা 8টাৰ পৰা 9:30 সময়খিনিত। প্ৰাৰ্থনা, নতুন কাম, পঢ়াৰ আৰম্ভৰ বাবে ভাল। অশুভ সময় হৈছে দুপৰীয়া 1টাৰ পৰা 2:30 সময়খিনিত। ডাঙৰ সিদ্ধান্ত ল'ব নালাগে। ভাগ্য ৰং হ'ব হালধীয়া, সোণালী, কমলা ৰং। শুভ সংখ্যা হ'ব ধনুৰাশি লোকসকলৰ বাবে 3 আৰু 9। আজি উপায়স্বৰূপে পুৱা ভগৱান বিষ্ণু আপোনালোকে পূজা কৰক বুলি কৈছে। হালধীয়া, সোণালী কাপোৰ পিন্ধক, কলা, নীলা ৰং আপোনালোকে এৰক বুলি কৈছে। গুৰু শিক্ষকক সেৱা কৰক, প্ৰণাম কৰক, তেওঁলোকৰ কিতাপ বা কলম আপোনালোকে দান কৰক। কেঁচা হালধি গাখীৰত মিহলাই খাওক বুলি কৈছে। ভাগ্যৰ স্বাস্থ্য দুয়োটাই ভাল হ'ব। আজি সাৱধান বাণীটো হৈছে আপোনালোকৰ বাবে অতি উৎসাহ আৰু অতি আশা, এই দুয়োটাই আজি নিয়ন্ত্ৰণ কৰক। সকলোৱে আপোনালোকৰ কথা নুশুনিবও পাৰে, তাত খং নকৰিব। ধৰ্ম জ্ঞানৰ নামত কাৰো লগত তৰ্ক নকৰিব। যাত্ৰা কৰোঁতে বেগ পইচাৰ যত্ন লওক বুলি কৈছে। ধনু মানে হৈছে জ্ঞান, ভাগ্যৰ সততা। আজি বৃহস্পতি কৃপাত আপোনালোকৰ ভাগ্যৰ দুৱাৰ খুলিব, কিন্তু ধৈৰ্য আৰু সততা এৰিব নোৱাৰিব বুলি কৈছে, আৰু এৰিব নালাগে, মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতজাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি মকৰ ৰাশিৰ জাতজাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত, কেৰিয়াৰ ক্ষেত্ৰত সন্মান বাঢ়িব বুলি কৈছে। শনি আপোনালোকৰ ৰাশিৰ অধিপতি। আজি বিশেষকৈ কঠোৰ পৰিশ্ৰমৰ ফল পাব। চৰকাৰী কাম, প্ৰশাসন, লোহাৰ, চিমেণ্ট, ৰিয়েল ইষ্টেট, খনিজ পদাৰ্থৰ শ্ৰমিকৰ কামত লাভ হ'ব। মকৰ ৰাশি লোকৰ বাবে ভাল দিন। চিনিয়ৰসকলে আপোনালোকৰ দায়িত্ব নিষ্ঠাৰ প্ৰশংসা কৰিব, কিন্তু কামৰ বোজা বেছি আপোনালোকৰ থাকিব। অলসতা এৰিব নোৱাৰিব। নতুন দায়িত্ব পালেও ভয় নকৰিব। লাহে লাহে কিন্তু স্থিৰভাৱে কাম কৰক। খৰখেদা কৰিলে শনি ৰুষ্ট হ'ব পাৰে। ধন আৰু টকা পইচাৰ ক্ষেত্ৰত বা বিত্তীয় ক্ষেত্ৰত ধন আহিব। পুৰণা বিনিয়োগ, ভাড়াৰ, চৰকাৰী লাভৰ পৰা কিছু খৰচো হ'ব। ঘৰখনৰ মেৰামতি, পিতৃৰ ঔষধ, কলা বস্তু, বিশেষকৈ লোহাৰ বস্তু কিনাত আপোনালোকৰ কিন্তু ডাঙৰ ঋণ EMI লোৱাৰ দিন আপোনালোকৰ নহয়। সৰু সঞ্চয় কৰক আজি। টকা পাতিৰ বা টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ হিচাপ ৰাখক। অযথা খৰচ নকৰিব, শনিয়ে হিচাপ বিচাৰে বুলি কৈছে, মনত ৰাখিব। একে সময়তে প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা সম্পৰ্কত গাম্ভীৰ্য বাঢ়িব। পাৰ্টনাৰৰ লগত বেছি মজা মস্কৰা নহ'ব, কিন্তু বিশ্বাস ভৰসা বাঢ়িব। বৈবাহিক জীৱনত মকৰ ৰাশি লোকসকলে জীৱনসংগীৰ লগত ঘৰখনৰ দায়িত্ব ভাগ কৰিব। বিশেষকৈ এই সময়খিনিত ডাঙৰ কোনো ব্যক্তিৰ লগত তৰ্ক পেচাল নকৰিব। ধ্যান ৰাখিব লাগিব বৈবাহিক জীৱনত বা আপোনালোকৰ ঘৰখনতে হওক। মৰম দেখুৱাবলৈ বেছি কথা কোৱাৰ দৰকাৰ নাই। কামৰ মাজেৰে দায়িত্ব লওক বুলি কৈছে। ইয়াৰ বাবে আপোনালোকে প্ৰশংসাও পাব, মৰমো লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ আঁঠু, হাড়ৰ বিষ, দাঁতৰ সমস্যা, চৰ্দি, কাহ, বাত বিষৰ সমস্যা হ'ব পাৰে। কামৰ ষ্টেজৰ বাবে বিশেষকৈ টেনশ্যন, অনিন্দা হ'ব পাৰে। ৰাতি দেৰিকৈ নুশুব। তিলৰ মালিচ আপোনালোকে কৰক বুলি কৈছে। ক'লা তিল খোৱাক, বিশেষকৈ আপোনালোকে গৰম পানী খাওক। 15 মিনিট আপোনালোকে ৰ'দ খাওক বুলি কৈছে। ৰাতিপুৱাৰ টাইমত ৰ'দত আপোনালোকে থাকক। ৰাতিপুৱাৰ টাইমত ভিটামিন D পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, কিন্তু লাহে লাহে। ইঞ্জিনিয়াৰিং, ল,
চৰকাৰী চাকৰিত পঢ়াৰ ছাত্ৰ ছাত্ৰীয়ে আজি ভাল ৰিজাল্ট পাব, শিক্ষকৰ পৰা ভাল প্ৰশংসা পাব, শিক্ষকৰ কথাখিনি মানি চলিব ছাত্ৰ ছাত্ৰীসকলে। শুভ দিশ হ'ব পশ্চিম। আজি শুভ সময় বিয়লি 3টাৰ পৰা 4:30 সময়খিনিত কাম আৰম্ভ কৰক চুক্তিৰ বাবে। অশুভ সময় হৈছে 10:30 পৰা ৰাতিপুৱা 12টা বজাৰ সময়খিনিত নতুন কাম নকৰিব। ভাগ্য ৰং হ'ব নীলা কলাৰ আৰু শুভ সংখ্যা হ'ব 8 আৰু 4, শুভ ৰত্ন হ'ব নীলম। আজি এই সময়খিনিত বিশেষকৈ উপায় স্বৰূপে মকৰ ৰাশি লোকসকলে পুৱা শনিদেৱক কলা তেল কলা কাপোৰ অৰ্পণ কৰক। আজি পিপল গছৰ গুৰিত জল বা কলা তিল দিয়ক, 7 বাৰ প্ৰদক্ষিণ কৰক, ভাল হ'ব। আজি সাৱধান বাণীটো হৈছে মকৰ ৰাশি লোকসকলৰ বাবে অলাসতা আৰু নেগেটিভ চিন্তা, এই দুয়োটা আজি আপোনালোকৰ শত্ৰু, গতিকে শনি নষ্ট কৰি দিয়ে কিন্তু লগতে সফলতাও দিয়ে। আজি কাৰোৰ ওপৰত খং বেছি নকৰিব, কাৰোৰ লগত কাজিয়া নকৰিব, পিতৃ বয়সস্থ মানুহক সন্মান কৰক, চুটি কাট ৰাস্তা নিবিচাৰিব, যিকোনো কামত ৰাস্তাৰ শ্বৰ্টকাট নিবিচাৰিব, কঠোৰ পৰিশ্ৰমী আপোনালোকৰ ভাগ্য খুলিব বুলি কৈছে। মকৰ ৰাশি লোকসকলৰ মানে হৈছে বিশেষকৈ ধৈৰ্য, দায়িত্ব, স্থিৰতা। আজি শনি আপোনালোকৰ পৰীক্ষা ল'ব, কিন্তু শেষত সন্মানো আপোনালোকক দিব। লাহে লাহে আগবাঢ়ক, জয় আপোনালোকৰ নিশ্চয়কৈ হ'ব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। আজি চন্দ্ৰৰ কৰ্কট, বিশেষকৈ শনি প্লাছ ৰাহুৰ প্ৰভাৱ কুম্ভৰ বাবে বন্ধু, নতুন আইডিয়া, লাভ লোকচানৰ দিন। আজি কেৰিয়াৰৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে আজি নতুন আইডিয়া, টেকন'লজি, ছ'চিয়েল মিডিয়াৰ কামত লাভ হ'ব। IIT, ইঞ্জিনিয়াৰিং, গৱেষণা, নেটৱৰ্কিং, সমাজ সেৱা, ৰাজনীতিৰ লগত জড়িত কুম্ভ ৰাশি লোকসকলৰ বাবে ভাল দিন। বন্ধু বা গ্ৰুপৰ মাজেৰে নতুন কাম পাব পাৰে, প্ৰজেক্ট পাব পাৰে। আজি ব্যৱসায়ত লাভ দেখা পোৱা গৈছে। ৰাজনীতিৰ পৰা আঁতৰি থাকক, কৰ্মক্ষেত্ৰত নিজৰ কামবোৰ নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে, আনৰ ওপৰত ডিপেণ্ডেণ্ট নহ'ব বেছি। ধন আৰু বিত্তীয়ৰ ক্ষেত্ৰত কৈছে যে একে সময়তে বন্ধু বা ভাই ভনীৰ মাজেৰে ধন আহিব পাৰে, পুৰণা বিনিয়োগৰ পৰা লাভৰ যোগ, কিন্তু হঠাৎ খৰচো হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। খৰচ হ'ব, বন্ধু সহায়, অনলাইন শ্বপিং, গেজেটত কিনাত খৰচ হ'ব পাৰে। বিশেষকৈ শ্বেয়াৰ বা ক্ৰিপ্টোত আপোনালোকে বেছি ৰিস্ক নল'ব, বিশেষকৈ যিকোনো কামত বিনিয়োগ কৰোঁতে সাৱধান হওক। আজি ধনৰ লেনদেন কৰোঁতে লিখি ৰাখক, বন্ধুৰ কথাত ভৰসা কৰি ধাৰ একেবাৰে নিদিব। বৰ্তমান সময়ত মনত ৰাখিব, লোকচান নিজৰে হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বন্ধুৰ পৰা প্ৰেম হ'ব পাৰে। গ্ৰুপত, পাৰ্টি, ফাংচনত নতুন মানুহৰ লগ চিনাকি হ'ব। বৈবাহিক জীৱনত বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলে জীৱনসংগীক লৈ ঘৰখনৰ বন্ধুৰ ঘৰলৈ যাব পাৰে, কিন্তু পাৰ্টনাৰক স্বাধীনতা দিয়ক, বেছি বান্ধি নাৰাখিব। প্ৰেমত যুক্তি বেছি নিদিব, অলপ মানুহ আপোনালোকে কথা শুনিবৰ বাবে চেষ্টা কৰিব। সন্দেহ কৰিলে সম্পৰ্ক ভাঙিব পাৰে, মনত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি, বিশেষকৈ নাৰ্ভৰ সমস্যা কিছুলোকৰ হ'ব পাৰে। বেছি ফোন আৰু লেপটপ চলালে চকুৰ মূৰৰ বিষ হ'ব পাৰে, মানসিক অস্থিৰতা বাঢ়িব পাৰে। ভৰি আপোনালোকৰ বিশেষকৈ ধুইহে ৰাতি শুৱক বুলি কৈছে। পানী বেছিকৈ খাওক, ধ্যান প্ৰাণায়াম কৰক, ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন টেকন'লজি, কোডিং, ডাটা, বিশেষকৈ ফাইনেন্স পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন কিবা এটা শিকিব, গ্ৰুপ ষ্টাডি কৰিলেও অনুকূল ফল পাব বুলি কৈছে। বৰ্তমান ফোনত স্ক্ৰল আপোনালোকে বেছি নকৰিব। শুভ দিশ হ'ব উত্তৰ আৰু পশ্চিম দিশ বুলি কৈছে। শুভ সময় হৈছে বিয়লি 2টাৰ পৰা 3:30 সময়খিনিত নতুন আইডিয়া, বিশেষকৈ নেটৱৰ্কিঙৰ বাবে বুলি কৈছে, নতুন ধাৰণাবোৰ ইউজ কৰাৰ বাবে শুভ সময়। অশুভ সময় পুৱা 7:30 পৰা 9টা বজাৰ সময়খিনিত, ডাঙৰ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বিশেষকৈ। আজি ভাগ্য ৰং হ'ব নীলা বেঙুনীয়া, শুভ সংখ্যা হ'ব 8 আৰু 11। আজি উপায় স্বৰূপে ৰাহুৰ বাবে দুৰ্গা মন্দিৰৰ নাৰিকল দিয়ক বুলি কৈছে। আজি কোনো দুখীয়া মানুহক, শ্ৰমিকক, বৃদ্ধাশ্ৰমত সেৱা কৰক, বিশেষকৈ জোতা চপ্পল দান কৰিলে উপকৃত হ'ব। সাৱধান বনী হৈছে অতি কল্পনা আৰু অতি যুক্তি, এই দুয়োটা আজি নিয়ন্ত্ৰণ কৰক। সকলো কথাত যুক্তি নাৰাখিব, বন্ধুৰ কথাত আহি ধন নেহেৰাব। অনলাইনত ঠকাব পাৰে, ফেক মেছেজৰ পৰা সাৱধান হওক। নিজৰ কথা বতৰাখিনি শুনক, নিজৰ মনৰ কথাখিনি, কিন্তু ভৰি মাটিত ৰাখিব। কুম্ভ মানে হৈছে নতুন চিন্তা আজিৰ দিনটোত, মানৱতাৰ ভৱিষ্যত। আজি আপোনালোকৰ আইডিয়া আপোনালোকক আগুৱাই নিব, কিন্তু বাস্তৱৰ পৰা আঁতৰি নাযাব, মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশিলৈ আগবাঢ়িছোঁ হওক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আজি মনটো অশান্ত হৈ থাকিব পাৰে কিছু ক্ষেত্ৰত, কিন্তু কামত মন নবহিব। বিদেশ, ধৰ্মীয় যাত্ৰা, চেৰিটি, হস্পিটেল, জেল, জাহাজ, মাছ ধৰা, ছবি, চিনেমাৰ লগত জড়িত মীন ৰাশিৰ লোকসকলৰ বাবে ভাল দিন, কিন্তু কামৰ ঠাইত ভুল হ'ব পাৰে। কাগজ পত্ৰ হেৰুৱাব পাৰে, কৰ্মৰ ক্ষেত্ৰত ধ্যান ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে বহুত বেছি সাৱধানে আগবাঢ়িব লাগিব, কামত খুঁত ধৰিব পাৰে। আজি নতুন চাকৰি আৰম্ভ বা নতুন কাম এটা আৰম্ভ নকৰিব বুলি কৈছে। নতুন কাম এটা পালেও বহুত বেছি সতৰ্কতাৰে দায়িত্বখিনি পালন কৰক। ধন টকা পইচাৰ ক্ষেত্ৰত ধন আহিব, ধন দান, হস্পিটেল, বিদেশ যাত্ৰা, মন্দিৰৰ কামত খৰচ হ'ব পাৰে। ইনকাম কম, খৰচ বেছি হ'ব। কাৰোবাক ধাৰ দিলে ঘূৰি নাহিব, বিশেষকৈ এই সময়খিনি অনলাইন কাম কৰোঁতে সাৱধান হওক। বৰ্তমান কৈছে যে প্ৰেম আৰু সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আৱেগ বেছি থাকিব, পাৰ্টনাৰৰ পৰা আঁতৰি থকাৰ অনুভৱ হ'ব। বৈবাহিক জীৱনত জীৱনসংগীক সময় নিদিলে কাজিয়া হ'ব পাৰে। কিছু লোকৰ ধৰ্মীয় মানুহৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। গোপন প্ৰেমৰ পৰা আঁতৰি থাকক বুলি কৈছে। বেছি সপোন নাচাব, বাস্তৱত থাকক, পাৰ্টনাৰৰ কথা শুনক, নিজৰ কথা বেছি
নক'ব বেলেগক। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি, চকু, অনিদ্ৰা, মানসিক অস্থিৰতা, এচিডিটি, এলাৰ্জিৰ সমস্যা আছে। বেছি টেনশ্যন কৰিলে চকুৰ তলত বিশেষকৈ ডাৰ্ক চাৰ্কল হ'ব পাৰে, মনত ৰাখিব। ৰাতি গাখীৰ প্লাছ হালধি খাই শুৱক। ভৰিত তেলৰ মালিচ কৰক। পানী বেছিকৈ খোৱাৰ অভ্যাস কৰক। ধ্যান কৰক। শিক্ষাৰ্থীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন নবহিব আজি। সপোন চিন্তাত সময় যাব, কিন্তু ধ্যান ধাৰণা, মনোবিজ্ঞান, আধ্যাত্মিকতা, সংগীত পঢ়াৰ ছাত্ৰ ছাত্ৰী আজি ভাল আইডিয়া পাব। শিক্ষকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন আছে আজি। শুভ দিশ হৈছে উত্তৰ পূব দিশ। শুভ সময় হৈছে 6টাৰ পৰা 7:30 সময়খিনি পুৱা। অশুভ সময় হৈছে 12টাৰ পৰা 1:30 সময়খিনি যাত্ৰাৰ ধনৰ লেনদেন নকৰিব। ভাগ্য ৰং হ'ব হালধীয়া, বগা। শুভ সংখ্যা হ'ব 3 আৰু 7। আজি উপায়স্বৰূপে ভগৱান বিষ্ণু হওক বা সত্যনাৰায়ণক বিশেষকৈ কেঁচা হালধি বা বগা চন্দন, বগা ফুল অৰ্পণ কৰক। ওম নমো ভগৱতী বাসুদেৱায় 108 বাৰ জপ কৰিলে উপকৃত হ'ব। আজি মাছক খাবলৈ দিয়ক। জলচৰ জীৱৰ সেৱা কৰক বুলি কৈছে। আপোনালোকৰ বাবে আজি ভাগ্য বহুত বেছি শুভ দেখা পোৱা গৈছে। আজি সাৱধান বাণী হৈছে কিছু সপোন আৰু বাস্তৱৰ মাজত বেলেঞ্চ ৰাখিব। আজি কাৰো কথাত সহজে বিশ্বাস নকৰিব। বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত খৰচৰ হিচাপ ৰাখক। নিজে অকলশৰীয়া বুলি নাভাবিব। ভগৱান আপোনালোকৰ লগত আছে। নেগেটিভ চিন্তা, নিচাৰ পৰা আঁতৰি থাকক। পানীৰ পৰা সাৱধান থাকক বুলি কৈছে। সাৱধান থাকিব লাগিব। মীন মানে হৈছে আজি বিশেষকৈ কৰোণা, সপোন, আধ্যাত্মিকতা। আজি আপোনালোকৰ মন সংবেদনশীল হৈ থাকিব, কিন্তু ধৈৰ্য ধৰক। কেতুৰ পিছত বৃহস্পতি কৃপা আহিব বুলি কৈছে। মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।